ডিফুত আজি প্ৰথমখন মনোনয়ন পত্ৰ দাখিল কৰে APHLCৰ নেতা জন ইন্টি কাঠাৰে। দেশৰ বিভিন্ন সমষ্টিত 26 এপ্ৰিলত হ'ব লগা লোকসভা নিৰ্বাচনৰ দিনা 6 নং ডিফু লোকসভা সমষ্টিটো হ'ব ভোট গ্ৰহণ। আজি প্ৰাক্তন IAS বিষয়া তথা APHLCৰ নেতা জন ইন্টি কাঠাৰে দলীয় সমৰ্থকসকলক লগত লৈ জিলা আয়ুক্ত তথা ৰিটাৰ্নিং বিষয়া মধুমিতা ভাগৱতীৰ হাতত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল কৰি আহি সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে এতিয়া ইলেকশ্যন হৈছে বুলি পেলাই আমি প্ৰচাৰ কৰা নাই। প্ৰচাৰটো মেইনলি 7 বছৰ আমি চলাই আছো। সেইকাৰণে এতিয়া আমাৰ লগতে গোটেই যিমান হিল ট্ৰাইবছ আৰু অসমীয়া খিলঞ্জীয়া আৰু আদিবাসীসকলে আৰু অন্য জাতিসকলো আমাৰ লগতে আছে, যিসকলে আমাৰ ট্ৰাইবছসকলে জীয়াই থাকিব লাগে, আমাৰ মাটি বাৰী থাকিব লাগে বুলি যিসকলে আমাৰ লগত একমত হয়, সেইসকলে আমাৰ লগতে চব আছে। আপুনি কি দেখিছে এবাৰ নিৰ্বাচনত কি হ'ব, ফলাফল কি হ'ব বুলি ভাবিছে? ফলাফলটো আমি যদি নিজিকো বুলি ক'লেতো আমি কণ্টেষ্ট কৰা কথা নাছিলে। আমি জিকিমেই বুলি আশা কৰিহে আমি কণ্টেষ্ট কৰিছোঁ আৰু আমি জিকিমেই এবাৰটো। কিমানমান ভোটৰ ব্যৱধান থাকিব? ডিফাৰেঞ্চ কিমানমান থাকিব? ডিফাৰেঞ্চটো বহুত হ'ব। আমাৰ 7 লাখ আছে হ'বলা, এতিয়া 5 লাখ মানটো হ'ব, 8 লাখ 5 লাখ মান মিনিমাম 5 লাখ হ'ব। আৰু ছেকেণ্ড পজিশ্যন কোন থাকিব বুলি ভাবে? আপোনাৰ কণ্টেষ্ট কাৰ লগত হ'ব বুলি ভাবিছে? ছেকেণ্ড পজিশ্যন এতিয়ালৈকে ক'ব পৰা নাই, আমি নাজানো, কাৰণ বিজেপি বা কংগ্ৰেছ এইটো একেই বস্তু হয়। দ্য ছেম পাৰ্চন অফ দ্য ছেম কইন, 2 ফেচেছ অফ দ্য ছেম কইন। সিদিনা কিন্তু জয়ৰাম ইংলেঙে কংগ্ৰেছ কেণ্ডিডেটে এটা বি টিম বুলি তেওঁ অভিযোগ কৰিছিলে। এখেতেহে বি টিম হয়, এখেত বিজেপি আছিলেতো না। এতিয়া টিকেটৰ আশা কাৰণেহে তেওঁ কংগ্ৰেছলৈ আহিছে। সেইকাৰণে তেওঁ আমাক কোৱাটো আচলতে অলপমান তেওঁ লাজে কৰিব লাগিছিল। আপোনালোকৰ ইছ্যু কি হ'ব এইবাৰ ইলেকশ্যনত? আমাৰ ইছ্যুটো হৈছে আমাৰ গোটেইখিনি CAA-টো থাকিব নালাগে, UCC থাকিব নালাগে, আৰু আমাৰ কিবা আছাম হিলিং প্ৰেক্টিচেছ অফ ইভিল প্ৰেক্টিচেছ এক্ট বুলি সেইটো থাকিব নালাগে, আৰু আমাৰ 6th শিডিউলটো ষ্ট্ৰং কৰিবই লাগিব। পাৱাৰ যিমান হেৰাইছে এইবিলাক চব ৰেষ্ট'ৰ কৰিব লাগে, আৰু অট'নমাছ ষ্টেটটো আণ্ডাৰ আৰ্টিকল 244A এইটো আমাক দিবই লাগিব, আৰু আমি এইটো পাম বুলি ভাবিছোঁ এইবাৰ। আনহাতে ডিফু লোকসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী অমৰ সিং টিছই 2 এপ্ৰিলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত 40,000 সমৰ্থক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰিব। 3 তাৰিখে কংগ্ৰেছৰ প্ৰাৰ্থী জয়ৰাম ইংলেং, ASD দলৰ প্ৰাৰ্থী জনছন বেয়ে মনোনয়ন পত্ৰ দাখিল কৰিব। গণসুৰক্ষা পাৰ্টিৰ হৈ বাৰ্নাড চাংমাই মনোনয়ন পত্ৰ দাখিল কৰাৰ কথা আছে যদিও বৰ্তমানলৈকে তেওঁ মনোনয়ন পত্ৰ সংগ্ৰহ কৰা নাই। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।